স্বাধীনতা দিৱসৰ দিনাই বিশ্বনাথ আমচুৰ অসামাজিক কাৰ্যকলাপ কুসংস্কাৰৰ বিৰুদ্ধে বৃহৎ বাইক ৰেলী। বিশ্বনাথৰ বাগমাৰীত আমচুৰ বৃহৎ বাইক ৰেলী। সংখ্যালঘু অধ্যুষিত অঞ্চলত চলি থকা কুসংস্কাৰ ৰোধৰ বাবে স্বাধীনতা দিৱসৰ দিনাই অনুষ্ঠিত কৰে এই বৃহৎ বাইক ৰেলী। সংখ্যালঘু অঞ্চলত প্ৰচলিত বাল্য বিবাহ, বহু বিবাহ, মদ, ভাং, জোৱা, ড্ৰাগছৰ লগতে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে আজি বিশ্বনাথ জিলা আমচুৰ সহযোগত আৰু বাগমাৰী আঞ্চলিক আমচুৰ উদ্যোগত এই বৃহৎ বাইক ৰেলী কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৱে। আমচুৰ এই কাৰ্যসূচীত কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক কুদ্দুছ আলী চৰকাৰ, জিলা সভাপতি ফকিৰ আলী, সাধাৰণ সম্পাদক হুছেইন সিকদাৰ, হুৰমুজ আলী, যুৱ নেতা ফাৰহাদ আহমেদকে ধৰি আমচুৰ প্ৰায় ১ শতাধিক নেতা কৰ্মী আৰু ৰাইজে অংশগ্ৰহণ কৰে। হয়, আজি আমি পুৱাই বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত বাগমাৰী আঞ্চলিক সমিতিৰ উদ্যোগত ৭৮তম স্বাধীনতা দিৱস উপলক্ষে পুৱাই আমি পতাকা উত্তোলন কৰিলোঁ আৰু তাৰ সমান্তৰালভাৱে আমি আমচুৰ বিশ্বনাথ জিলা সমিতি আৰু বাগমাৰী আঞ্চলিক সমিতিৰ সহযোগত এই অঞ্চলৰ বিভিন্ন জ্যেষ্ঠ আৰু কনিষ্ঠ ব্যক্তিসকলক লৈ, সন্মানীয় ব্যক্তিসকলক লৈ, আমাৰ আমচুৰ বহু ছাত্ৰ বন্ধুসকলক লগত লৈ আমি এটা বৃহৎ বাইক ৰেলী কৰিছোঁ। তাৰ মূলতঃ কাৰণ হ'ল যে সমাজত আমাৰ যিখিনি ব্যাধি আছে, ধৰক বাল্য বিবাহেই হওক, মদ খোৱাই হওক, জোৱা, ভাং খোৱা আদি ইত্যাদি, গড় হত্যাকে ধৰি বিভিন্ন কুসংস্কাৰ আমাৰ যিখিনি সমাজত আছে, সেইখিনি সমাজ ব্যৱস্থা আমি এই বেয়াখিনি কামখিনি নিৰ্মূল কৰাৰ কাৰণে আজি আমি বৃহৎ এটা বাইক ৰেলী কৰিছোঁ। আৰু এই বাইক ৰেলীৰ জৰিয়তেই আমি অসমৰ লগতে সমূহ ৰাইজক আমি জনাব বিচাৰিছোঁ যে আপোনালোকে যিকোনো বেয়া কামৰ পৰা আপোনাৰ দূৰত থাকক। আমি বেয়া কামৰ পৰা দূৰত থাকিলেহে আমাৰ সমাজ ব্যৱস্থাটো কটকটীয়া আৰু শক্তিশালী হ'ব। আৰু অনাগত দিনত আমি ঘৰে ঘৰে শিক্ষা আৰু তেতিয়া ৰক্ষা যি শ্লোগান, আমাৰ আমচুৰ শ্লোগান, আমি প্ৰতিটো ঘৰে ঘৰে সেই বাৰ্তাটো আমি প্ৰেৰণ কৰাৰ কাৰণে আজি আমি বাইক ৰেলী কৰিছোঁ। আৰু সমূহ ৰাইজক জনাইছোঁ যে শিক্ষা অবিহনে আমাৰ এইখন সমাজত, এইখন দেশত কোনো আমাৰ মূল্য নাই। গতিকে আপোনালোকে প্ৰতিটো সমাজৰ ছাত্ৰ ছাত্ৰীক, ল'ৰা ছোৱালীক আমি অনুৰোধ কৰিছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীক শিক্ষিত কৰি আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে এটা উন্নতিৰ চিন্তাধাৰা কৰক। আৰু কোনো মানুহ যাতে দ্বিতীয় বিবাহ কৰিব নোৱাৰে বা আমাৰ যিকোনো বেয়া কাম কৰিব নোৱাৰে, তাৰ কাৰণে আমচুৰ ফালৰ পৰা আমি এই আহ্বান জনাইছোঁ।